নমস্কাৰ। মই আজি অসমৰ সংখ্যালঘু অধ্যুষিত এলেকাত বিগত কেইবাদিন ধৰি সংঘটিত হৈ থকা কিছুমান অপৰাধজনিত কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এনেকুৱা নহয় যে সমাজত অপৰাধ নাথাকে, এনেকুৱা নহয় যে ক্ৰাইম নহয়। ক্ৰাইম নহ'লে থানা নচলিব, ক্ৰাইম নহ'লে আপোনাৰ কোৰ্ট কাছাৰী নচলিব। ক্ৰাইম ফ্ৰী কাণ্ট্ৰি বা ৰাজ্য মানে আমি যদি বিচাৰোঁ তেতিয়া আজিৰ দিনত অসম্ভৱ। কিন্তু আমি ক্ৰাইম হ্ৰাস কৰিব পাৰোঁ, কমাব পাৰোঁ। দেখা গৈছে কি যে অসমত মুঠ জনসংখ্যা হৈছে 3,30,00,000। তাৰে 34% আমাৰ মাইনৰিটি সংখ্যালঘু জনসংখ্যা আছে। আমি বিভিন্ন ক্ষেত্ৰত এই জনসংখ্যা লৈ খুব গৌৰৱবোধ কৰোঁ, কিন্তু দেখা গৈছে যে ক্ৰাইমৰ ক্ষেত্ৰত যিটো ক্ৰাইম ৰেট, এই ৰেটটো সংখ্যালঘু সমাজত যথেষ্টখিনি বেছি হৈ গৈছে। এইটো আজিৰ কথা নহয়, বিভিন্ন যুগ ধৰি নাইবা বছৰ ধৰি এই কথাটো চলি আহিছে যে সংখ্যালঘু সমাজত ক্ৰাইম বাঢ়িছে। এতিয়া কেনেকুৱা ধৰণৰ ক্ৰাইম হৈছে? যোৱা কেইবাদিনমান আগত মাজবাটত যিটো ইনচিডেণ্ট হ'ল ওদালগুৰি জিলাত, এগৰাকী 17 বছৰীয়া 16 বছৰীয়া যুৱতীক দলবদ্ধভাৱে 4-5জন সংখ্যালঘু যুৱকে দৰ্শন কৰিলে। অনুৰূপ ইনচিডেণ্ট এগৰাকী ছাত্ৰীক আপোনাৰ ঢেকীয়াজুলিতো দৰ্শনৰ এক গোচৰ ৰুজু কৰা হ'ল সংখ্যালঘু যুৱকৰ বিৰুদ্ধে। তো এনেদৰে ইনচিডেণ্টবিলাক হৈ থকাৰ ফলত এই ক্ৰাইমটো কৰিছে 2-4জন মানুহে, কিন্তু ইয়াৰ কাৰণে মানসিক নিৰ্যাতন গোটেই সংখ্যালঘু সমাজে বহন কৰিব লগা হৈছে। আজি যি পৰিস্থিতি অসমত উদ্ভৱ কৰিবলৈ চিন্তা চৰ্চা কৰা হৈছে, এইটো আপোনাৰ পলিটিকেলি কওক বা নন পলিটিকেলি কওক, কিন্তু ইয়াত আমাৰ সংখ্যালঘু মানুহে কিয় হাৰ পানী যোগাই আছে মই বুজি নাপাওঁ। আজি অসমৰ 2জন প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই এই ক্ৰাইমৰ গইনা লৈ যিবিলাক সাম্প্ৰদায়িক কথা বতৰা কৈ আছে, যিখিনি আমাকো আহত কৰিছে, আমাকো দুখ দিছে। কাৰণ ক্ৰাইম যিজন মানুহে কৰিছে সেইজনৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কঠোৰ ব্যৱস্থা লওক, চৰকাৰখন আছে, চৰকাৰে ব্যৱস্থা লওক, কিন্তু তাকে নকৰি গোটেই সংখ্যালঘু সমাজক সাঙুৰি মানে আমাক আন জাতি জনগোষ্ঠীৰ মানে শত্ৰু হিচাপে থিয় কৰোৱাৰ যিটো এটা প্ৰৱণতা, ৰাজনৈতিক প্ৰৱণতা, এই প্ৰৱণতাটো বৃদ্ধি হৈছে। মই নকওঁ যে তেওঁলোকে যি কৰিছে এই কাম কৰিব নালাগে বা নকৰক, এইটো সেইটো নকওঁ, কিন্তু মই এজন সংখ্যালঘু যুৱক হিচাপে অসমত বসবাস কৰা সংখ্যালঘু ৰাইজলৈ এটা বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে যি কথা বা ইনচিডেণ্টৰ গইনা লৈ এওঁলোকে সাম্প্ৰদায়িক বিহবাস্প বিয়পোৱাৰ যি এক অভিসন্ধি কৰি থাকে, সুযোগ বিচাৰি থাকে, সেই সুযোগ আমি বন্ধ কৰিব লাগিব। অসমৰ সংখ্যালঘু ৰাইজৰ সমাজৰ পৰা ক্ৰাইম একেবাৰে নোহোৱা কৰিব লাগিব। বিশেষকৈ মহিলা আৰু ছোৱালী, শিশুৰ ক্ষেত্ৰত যিখিনি ক্ৰাইম হৈছে, নতুবা অইন ধৰ্মাৱলম্বী লোকসকলৰ সৈতে যিবিলাক ক্ৰাইম হৈছে, এই ক্ৰাইমখিনি অন্ততঃ কমাব লাগিব। সমাগত 2026 চনৰ নিৰ্বাচন আৰু ডিলিমিটেশ্যনৰ যোগেদি ইতিমধ্যে 100টা বিধানসভা সমষ্টি সুৰক্ষিত কৰি ৰাখিছে, আৰু এই 100টা সমষ্টিত জয়ী হ'ব কাৰণে যিকোনো লেভেলত সাম্প্ৰদায়িক বিহবাস্প বিয়পোৱাৰ কাৰণে বিভিন্ন পক্ষ ৰেডি হৈ আছে, আৰু সেই পক্ষকেইটাক যাতে আমি সুযোগ আৰু সুবিধা নিদিওঁ, তাৰ কাৰণে আমি কিছু কৰ্তব্য পালন কৰিব লাগিব। মই আহ্বান জনাম মোৰ এই ভিডিঅ'ৰ যোগেদি যে প্ৰতিজন সংখ্যালঘু মানুহ এই সচেতন হওক আৰু কিছু ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰি মানুহকো এৱেৰ কৰক যে এই ক্ৰাইমবিলাক যাতে নহয়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। মোৰ কথাখিনি যাতে
প্ৰত্যেকজন সংখ্যালঘু মানুহৰ তালৈ গৈ পায় তাৰ কাৰণে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি অনুৰোধ জনালোঁ। থেংক ইউ।